আলুৰ ৰসৰ লগত 4বিধ বস্তু মিলাই আলুৰে তৈয়াৰ কৰি লওক এই ক্ৰীমটো। 7 দিনতে ক'লা পৰা, শুকান ছাল, কোচ খাই যোৱা ছালৰ সমস্যা দূৰ কৰি আপোনালোকৰ ছালখন বগা, উজ্জ্বল আৰু গ্ল'য়িং কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে কেতিয়াবা আলুৰে তৈয়াৰ কৰা ক্ৰীম লগাইছেনে? যদি আপোনালোকৰ স্কিনত যিকোনো দাগ আছে, যেনে পিম্পলৰ দাগ, একনিৰ দাগ, ছানবাৰ্ণ, টেনিং বা আপোনালোকৰ চকুৰ কাষত ডাৰ্ক চাৰ্কুলৰ সমস্যা হৈছে, এই সকলোবোৰ দাগ দূৰ কৰিবৰ কাৰণে আলুৰে তৈয়াৰ কৰা সকলোতকৈ ভাল, সহজ আৰু কম খৰচতে বনাব পৰা এই আলুৰ ক্ৰীমটো আপোনালোকে ব্যৱহাৰ কৰি চাব। আপোনালোকৰ স্কিনৰ যিকোনো দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। কাৰণ মই মোৰ স্কিনত লগাই থাকোঁ, বহুত ভাল প্ৰমাণ পাইছোঁ। সেইকাৰণে ভাবিছোঁ এই ক্ৰীমটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এই আলুৰ ক্ৰীমটোকে এতিয়া মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত বনাই দেখুৱাম। কিমান ধুনীয়া ক্ৰীম দেখিছেনে? এই ক্ৰীমটো কেনেধৰণে বনাব লাগে, কেনেধৰণে লগাব লাগে, সকলোবোৰ এতিয়া মই আপোনালোকক দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব। সেই বেল আইকনটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সময়মতে যাব আৰু সময়মতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই আলুৰ ক্ৰীমটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব। আৰু ব্যৱহাৰ কৰাৰ আগত আপোনালোকে স্কিনখন ভালকৈ চাফা কৰি ল'ব। আৰু কেনেধৰণে চাফা কৰিব এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। তাৰ কাৰণে অকণমান গোলাপ জল ল'ব আপোনালোকে। গোলাপ জল নাথাকিলে আপোনালোকে অকণমান কেঁচা গাখীৰ ল'ব পাৰে। আৰু এটুকুৰা কটন লৈ লৈছোঁ। এই কটন টুকুৰাত গোলাপ জল অকণমান এনেকৈ দি ল'ম। দি লোৱাৰ পাছত মুখখনত লগাই 2 মিনিট লাহে লাহে এনেকৈ মাছাজ কৰি কৰি আপোনালোকে স্কিনখন ক্লিন কৰিব। এনেধৰণে ক্লিন কৰিলে স্কিনৰ নোমৰ গুৰিত যিবোৰ লেতেৰা জমা হৈ থাকে, সেই লেতেৰাবোৰো এনেধৰণে চাফা কৰিলে ভালকৈ চাফা হৈ যায়। এই ক্ৰীমটো লগোৱাৰ আগত আপোনালোকে প্ৰথমতে স্কিনখন চাফা কৰি ল'ব। তাৰ পাছতহে আপোনালোকে ক্ৰীমটো লগাব। তেতিয়া আপোনালোকে এই ক্ৰীমটোৰ পৰা বহুত ভাল ৰিজাল্ট পাব। এতিয়া দেখিছেনে কপাহ টুকুৰা কিমান লেতেৰা হৈ গ'ল? মই মুখখন ধুইয়ে আহিছিলোঁ। ধোৱাৰ পাছতো ইমান লেতেৰা আমাৰ নোমৰ গুৰিত জমা হৈ থাকে। এনেধৰণে চাফা কৰিলে আমাৰ নোমৰ গুৰিৰ পৰা স্কিনখন খুব ধুনীয়াকৈ চাফা হৈ আহে। স্কিনখন চাফা কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক আলুৰ এই ক্ৰীমটো বনাই দেখুৱাম। কেনেকৈ বনাওঁ চাওঁ বলক। আলুৰ ক্ৰীমটো তৈয়াৰ কৰিবৰ কাৰণে মই এতিয়া লৈছোঁ এটা মিডিয়াম ছাইজৰ আলু। আলুটো মই বাকলিটো গুচাই ভালকৈ ধুই ল'লোঁ। আৰু ধুই লোৱাৰ পাছত এতিয়া মই আনিছোঁ এখন পিহনা। এই পিহনাখনতে আলুটো মই এতিয়া পিহি ল'ম। আলুত ভিটামিন চি থাকে, B1 থাকে, B3, B6, মেগনেছিয়াম, পটেছিয়াম, ফছফৰাছ, এই সকলোবোৰ গুণ থাকে। সেইকাৰণে আলুৱে আমাৰ স্কিনত থকা ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই পিহনাখনতে ভালকৈ আলুটো পিহি ল'লোঁ। পিহি লোৱাৰ পাছত মই আলুটোৰ পৰা ৰস উলিয়াই ল'ম। আলুৰে ক্ৰীম বনাবলৈ হ'লে আমাক আলুৰ ৰস লাগিব 6-7 চামুচৰ জোখাৰে। সেইকাৰণে এটা ডাঙৰ ছাইজৰ আলু হ'লে ক্ৰীমটো বনাবলৈ ভাল হয়। এতিয়া মই আলুখিনিৰ পৰা চেপি ৰসটো উলিয়াই লৈছোঁ। আপোনালোকে চেকনিৰ সহায়তো চেপি পেলাই ৰসটো উলিয়াই ল'ব পাৰে। চেকনিৰ সহায়ত চেপি পেলাই ৰসটো উলিয়াই ল'লে ইয়াৰ পৰা গোটা নসৰকে। এতিয়া মই চেকনি এখনৰ সহায়ত ভালকৈ চেপি ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম। আলুৰ বিভিন্ন ধৰণৰ ফেচ পেকো লগাব পাৰি আৰু লগতে এই ক্ৰীমটো বনায়ো লগাব পাৰি। আলুৱে আপোনাৰ স্কিনখন ধুনীয়া কৰাৰ উপৰিও আপোনাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈও সহায় কৰিব পাৰে। আৰু লগতে চকুৰ তলৰ অংশ যে ক'লা পৰা সমস্যা হয়, এই সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া আলুৰ ৰসটো মই ভালকৈ উলিয়াই লোৱাৰ পাছত 10 মিনিট ৰাখি থ'লোঁ। 10 মিনিট ৰাখি থোৱাৰ পাছত ওপৰে যিটো আলুৰ ৰস, পনীয়া ৰসটো, সেইটো মই কাঢ়ি লৈছোঁ। এই ৰসটো আপোনালোকে ফেচ পেক বনাই লগাব পাৰে। আৰু আলুৰ ৰসটোৰ তলত বাতিটোত যিটো বগা অংশ ৰখি গ'ল, এই বগা অংশটোৱে আপোনালোকে এটা আলুৰ ক্ৰীম বনাই লগাব পাৰে। আলুৰ যিকোনো অংশই পেলনি নাযায়। আপোনালোকৰ সীতাটো মুখত লগাব পাৰে। আলুৰ ওপৰৰ ৰঙা ৰঙৰ ৰসটোও আপোনালোকে ফেচ পেক বনাই লগাব পাৰে। আৰু তলত ৰখি যোৱা এই বগা অংশটোৱেও আপোনালোকে ক্ৰীম বনাই লগাব পাৰে। এতিয়া মই ইয়াতে মিলালোঁ এল'ভেৰা জেল 2 চামুচৰ জোখাৰে। এই আলুৰ ক্ৰীমটো বনাবলৈ আপোনালোকে কিনা এল'ভেৰা জেলটোহে ব্যৱহাৰ কৰিব। আপোনালোকে ঘৰত যিটো আমাৰ নেচাৰেল এল'ভেৰা পাত হয়, তাৰ পৰা জেলটো উলিয়াই আপোনালোকে ব্যৱহাৰ নকৰিব। এতিয়া মই এল'ভেৰা জেলটো ইয়াৰ লগত ভালকৈ মিহলাই লোৱাৰ পাছত এতিয়া আনিছোঁ গ্লিচাৰিন।
গ্লিচাৰিন মই 1 চামুচৰ জোখাৰে ইয়াৰ লগতে এতিয়া মিক্স কৰিম। গ্লিচাৰিনে আমাৰ স্কিনখন সতেজ কৰি ৰাখিবলৈ, হাইড্ৰেট কৰি ৰাখিবলৈ, স্কিনখন নাফাটিবলৈ বহুত বেছিকৈ সহায় কৰে। ঠাণ্ডাৰ দিনত আপোনালোকে গ্লিচাৰিন ৰেগুলাৰ ব্যৱহাৰ কৰিব, আপোনালোকৰ ছালখন কেতিয়াও শুকান নহয়। ইয়াৰ লগতে মই এতিয়া গ্লিচাৰিনো ভালকৈ মিহলাই ল'লোঁ। তাৰ পাছত আনিছোঁ এইটো এলমণ্ড বাদাম তেল। এলমণ্ড বাদাম তেলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আমাৰ স্কিনৰ কোচ খাই যোৱা সমস্যা, বলি ৰেখাৰ সমস্যা, এই সকলোবোৰ দূৰ কৰিবলৈ এলমণ্ড বাদাম তেলে বহুত বেছিকৈ সহায় কৰে। এতিয়া মই 1 চামুচৰ জোখাৰে এলমণ্ড বাদাম তেলটো মিক্স কৰি ল'লোঁ। আপোনালোকৰ ঘৰত যদি এই এলমণ্ড বাদাম তেলটো নাথাকে তেতিয়াহ'লে আপোনালোকে নাৰিকল তেল ল'ব পাৰে। নাৰিকল তেল ল'লে আপোনালোকে 1.5 চামুচৰ জোখাৰে ল'ব। আৰু এতিয়া মই আনিছোঁ ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুল মই এটাহে মিক্স কৰিছোঁ, যদি আপোনালোকে বিচাৰে দুটাও মিক্স কৰি ল'ব পাৰে। এটা ভিটামিন ই কেপচুলৰ পৰা অইলটো উলিয়াই মই ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো দেখিছেনে, খুব বঢ়িয়া এটা ক্ৰীম তৈয়াৰ হৈ গৈছে। এই ক্ৰীমটো দেখিলে আপোনালোকৰ এনেকুৱা লাগিব যেন এটা বজাৰৰ পৰা কিনা ক্ৰীমহে। সেয়া চাওকচোন কিমান ধুনীয়া, বজাৰৰ পৰা কিনা ক্ৰীমৰ দৰে লগা নাইনে বাৰু? আৰু এতিয়া আপোনালোকে এটা সৰু কণ্টেইনাৰ ল'ব। চিচাৰ কণ্টেইনাৰ হ'লে বেছি ভাল হয়। আপোনালোকে ভৰাই পেলাই ভালকৈ ফ্ৰিজত ভৰাই সদায় ৰাতি শোৱাৰ আগত এই ক্ৰীমটো ব্যৱহাৰ কৰিব। আৰু এই ক্ৰীমটো ব্যৱহাৰ কৰোঁতে কেনেধৰণে ব্যৱহাৰ কৰিব লাগে ভিডিঅ'টো পিছলৈ মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল আলুৰ এই ক্ৰীম। একেবাৰে সহজে আপোনালোকে এই ক্ৰীমটো বনাব পাৰিব। আৰু লগাবলৈ হ'লে আপোনালোকে ইয়াৰ পৰা অকণমান ল'ব। আৰু আপোনালোকে বেছি দিনৰ কাৰণে বনাই নথ'ব, কাৰণ ইয়াত কোনো প্ৰিজাৰভেটিভ মিক্স কৰা নাই। গতিকে আপোনালোকে বেছি দিনৰ কাৰণে এইটো বনাই নথ'ব। 5 দিনৰ পৰা 7 দিনলৈ বনাব পাৰে। আৰু বনাই পেলাই আপোনালোকে ফ্ৰিজত ৰাখিব। প্ৰথমতে অকণমান ভালকৈ স্কিনত লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট লাহে লাহে চাৰ্কুলাৰ মোশ্যনত স্কিনখন মাছাজ কৰিব, যাতে স্কিনত ভালকৈ এই ক্ৰীমটো এবজৰ্ব হয়। যাৰ যাৰ চকুৰ কাষত ডাৰ্ক চাৰ্কুলৰ সমস্যা আছে, অকণমান ক্ৰীম ল'ব, লৈ পেলাই চকুৰ কাষত এনেকৈ লগাব। লগাই লৈ আপোনালোকে এই আঙুলিটোৰে চকুৰ চাৰিওফালে চাৰ্কুলাৰ মোশ্যনত এনেকৈ ঘূৰাই ঘূৰাই লাহে লাহে, বেছি প্ৰেছাৰ নিদিয়াকৈ মাছাজ কৰি দিব। 1 মিনিটৰ কাৰণে এনেকৈ আপোনালোকে মাছাজ কৰি থাকিব। আৰু লগাই মাছাজ কৰাৰ পাছত আপোনালোকে আকৌ এটা তৰপ ওপৰতে লগাই ভালকৈ গোটেই মুখখনতে সানি দিব। এনেকৈ 2 নম্বৰ বাৰ সানি লোৱাৰ পাছত আপোনালোকে এনেকৈয়ে ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ধুই দিব। এই আলুৰ ক্ৰীমটো কেনেকৈ বনাব লাগে, কেনেকৈ লগাব লাগে, সকলোখিনি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।